মৰিখালিতকৈ সংশোধন নেকি? যোৱাকালিলৈকে এই কথাবোৰ কোনোবাই ৰাজনৈতিক উদ্দেশ্যত কোৱা যেন লাগিছিল, কিন্তু আজি বাংলাদেশত যেতিয়া দীপু দাসক জীৱন্তে অগ্নিদগ্ধ অৱস্থাত আমি দেখা পাওঁ, তেতিয়া অসমীয়াই 20 বছৰ পিছত আমি কি পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব তাক আজি সকলোৱে স্পষ্টভাৱে দেখা পাইছে। যোৱা ঈদৰ সময়ত মই ধুবুৰীলৈ যাবলগীয়া হৈছিল। ধুবুৰীৰ প্ৰতি ঘৰ মানুহৰ সন্মুখত গো মাংসৰ ব্যৱসায় কৰা হৈছিলে আৰু কোনো লোক ঢাক নকৰাকৈ গো মাংসৰ ভক্ষণ কৰা হৈছিল। আজি নামনি অসমত আৰু মধ্য অসমত প্ৰতিটো দিনেই এগৰাকী হিন্দু ছোৱালী লাভ জেহাদৰ বলি হয়। আজি প্ৰতিটো দিনেই কোনোবা হিন্দু মানুহে, কোনোবা অসমীয়া মানুহে নিজৰ মাটি কাৰোবাক বিক্ৰী কৰি নগৰ আৰু মহানগৰলৈ গতি কৰিছে। আমি বহুত সময়ত আলোচনা কৰো চিকেন নেক। চিকেন নেকৰ দুইফালে কোন আছে? আজি তাত হিন্দু মানুহ নাই। কোন আছে? যিসকলে বাংলাদেশৰ পৰা আহি অসমত তেওঁলোকে নিগাজিকৈ বহিছে। কেতিয়া বহিছে? 51 চনত আহিছে, 71ত আহিছে, 61ত আহিছে, ইৰিলেভেণ্ট। কালি যদি ভাৰত আৰু বাংলাদেশৰ যুদ্ধ হয়, যদি ভাৰত আৰু বাংলাদেশৰ যুদ্ধ হয়, এই মানুহখিনিয়ে কাৰ পক্ষত থিয় দিব? কাৰণ এজন ভাৰতীয় মানুহ যদি বিদেশতো থাকে, আমি কি কওঁ? বিদেশত আপোনজন। তেওঁ মনত ভাৰতীয়ত্বটো এৰি দিব নোৱাৰে। বিশ্বত এনেকুৱা এখন দ্বিতীয় ৰাজ্য নাই যিখন ৰাজ্যত মূল অধিবাসী আজি 60ৰ তলত নামিব আৰম্ভ কৰিছে আৰু বাংলাদেশী মূলৰ মানুহ 40%ৰ পৰা আগবাঢ়ি গৈ থকাৰ প্ৰক্ৰিয়া আজি আমি আমাৰ চকুত দেখা পাইছো। যেতিয়া মই ৰাজনীতি আৰম্ভ কৰিছিলো সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত, সেই সময়ত 21%ৰ পৰা আজি 40%লৈ বাংলাদেশী মূলৰ লোকৰ বৃদ্ধি মোৰ জীৱনকালত মই দেখিছো। অৰ্থাৎ মোৰ সন্তানে তেওঁলোকৰ জীৱনকালতে অসমীয়া মানুহক 30%লৈ 35%লৈ নামি অহা নিজ চকুৰে দেখা পাব। আজি এইসকল লোকৰ লয়েলিটি ক'ত? তেওঁলোকৰ খুৰাক এতিয়াও বাংলাদেশত আছে, তেওঁলোকৰ মামাক বাংলাদেশত আছে, ককাক বাংলাদেশত আছে। আজি ভাৰত আৰু বাংলাদেশৰ মাজত সংঘাত হোৱাৰ সময়ত মানুহে কয় নৰ্থ ইষ্ট আমি লৈ ল'ম। নৰ্থ ইষ্টটো যুদ্ধ কৰি ল'ব নালাগে। যিদিনাখনে 50% পাৰ কৰিলে সিদিনাখনে নৰ্থ ইষ্ট তেওঁলোকৰে হ'ল।